ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্তাল যোৰহাট। জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো গোটেই প্ৰক্ৰিয়াটো যি ধৰণে স্থিমিত হৈ আছে, ইয়াৰ আঁৰত আচলতে ৰাজনৈতিক ষড়যন্ত্ৰ আছে। বিগত তিনিখন চৰকাৰ সলনি হ'ল। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি উত্তাল হৈ পৰে যোৰহাট। যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনৰ উদ্যোগত যোৰহাট নগৰত বৃহৎ প্ৰতিবাদী সমদল উলিওৱাৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে ভাগ লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতাই অংশগ্ৰহণ কৰে। ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আজি সদৌ যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত হৈছে। ইয়াতে যুৱ সন্মিলনীও জড়িত হৈ আছে এই প্ৰতিবাদ কাৰ্যসূচীত। আৰু ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে জনজাতিকৰণৰ দাবীত অসমৰ সৰ্বত্ৰে প্ৰতিবাদ ইতিমধ্যে আৰম্ভ হৈছে। দিল্লী ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি গাঁৱে গাঁৱে এই প্ৰতিবাদ সাব্যস্ত হৈছে। ইতিমধ্যে আমি এটা বাৰ্তা অসম চৰকাৰলৈ, কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ যে আমাৰ প্ৰতিটো অঞ্চলৰ পৰা, ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলৰ পৰা ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে। আৰু এই প্ৰতিবাদে অনাগত সময়ত বিজেপি চৰকাৰক যে হলথেকত পেলাব ই নিশ্চিত। আৰু আমি পৰিকল্পিতভাৱে আগবাঢ়িছোঁ, কাৰণ বিজেপি চৰকাৰে আমাক বিভিন্ন সময়ত প্ৰতাৰণা কৰি আহিছে। আমাক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি আজিলৈকে দিয়া নাই, প্ৰতিবাৰে আমাক ললিপপ খুৱাই আছে। গতিকে এইবাৰ কিন্তু তেনেধৰণৰ প্ৰক্ৰিয়া নহ'ব। আমি ইতিমধ্যেই নিম্ন স্তৰৰ পৰা, আমি গাঁৱৰ পৰা আমি গোটেই প্ৰতিবাদ সামৰি লৈছোঁ। আৰু তেনেধৰণে আমি এই যি আমাৰ যি আন্দোলনৰ কাৰ্যসূচী, আন্দোলনৰ কাৰ্য আমি আগবঢ়াই লৈ যাম। আচলতে চাওক, বিগত সময়ছোৱাত ছয় জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো গোটেই প্ৰক্ৰিয়াটো যি ধৰণে স্থিমিত হৈ আছে, ইয়াৰ আঁৰত আচলতে ৰাজনৈতিক ষড়যন্ত্ৰ আছে। বিগত তিনিখন চৰকাৰ সলনি হ'ল, কিন্তু তিনিখন চৰকাৰ সলনি হোৱাৰ পিছতো ছয় জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো স্থিমিত হৈ ৰৈ আছে। আপুনি 2016 চন 2019 চনৰ চাওক, 2016 চনৰ ইস্তাহাৰত প্ৰকাশ কৰিলে। 2019 চনত তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি নিজে মংগলদৈত ৰাজহুৱা মিটিঙত কৈ থৈ গ'ল যে ছয় জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে চাব। কিন্তু বৰ্তমান সময়ছোৱালৈকে 4-5 বছৰ পাৰ হৈ গ'ল। তাৰপিছতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে গোটেই বিষয়টো আচলতে তেওঁলোকে স্থিমিত কৰি ৰাখিছে। ইয়াৰ আঁৰত এটা ৰহস্য সোমাই আছে, কাৰণ তেওঁলোকে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচৰা নাই। কৰিব বিচৰা হ'লে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কিয় কৰিব নাই? উদাহৰণস্বৰূপে আপোনাৰ তামিলনাডুত চাওক, ইউপিত চাওক, তাত যি ধৰণে তাত যিসকলে জনজাতিকৰণ বিচাৰিছে তেওঁলোকক জনজাতিকৰণ প্ৰদান কৰা হৈছে। আমাৰ ইয়াত কি কাৰণে নোৱাৰিব? আমাৰ ছয় জনগোষ্ঠীটোক আচলতে তেওঁলোকে যি ধৰণে প্ৰতাৰণা কৰিছে, এই প্ৰতাৰণাৰ প্ৰবঞ্চনা স্বৰূপে যোৱা আপোনালোকে লোকসভা ইলেকশ্যনত চাওক, তাৰ ফল আচলতে যোৰহাট লোকসভা ইলেকশ্যনত তেওঁলোকে পালে। অনাগত দিনত যদিহে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰে, তেনেহ'লে কিন্তু তাৰ প্ৰতিফল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে পাব। এই কথাটো আচলতে 100% শুদ্ধ। ছয় জনগোষ্ঠীয়ে জনজাতি তালিকাভুক্ত হ'বলৈ দাবী জনাই আহিছে। ইতিমধ্যে বিল উত্থাপন হৈ পেণ্ডিং হৈ আছে। এই ছয় জনগোষ্ঠীক জনজাতি কৰি অসমৰ সমগ্ৰ থলুৱা জনগোষ্ঠীক সুৰক্ষিত কৰিবৰ কাৰণে অসমখন এখন জনজাতি ৰাজ্যৰ মৰ্যাদা দিব লাগে। ইনাৰ লাইন পাৰ্মিটে অসমৰ সকলো থলুৱা জনগোষ্ঠীকে জনজাতি ৰাজ্যৰ মৰ্যাদাৰে সুৰক্ষিত কৰাৰ দাবীত আৰু ছয় জনগোষ্ঠীক অনতিপলমে জনজাতিৰ তালিকাভুক্ত কৰাৰ দাবীত আৰু জনগোষ্ঠীসমূহক কোচ ৰাজবংশী হওক, আহোমেই হওক, যোনেই নহওক, ভাগ কৰি একাংশক ST, একাংশক OBC, MOBC কৰাৰ ষড়যন্ত্ৰ যদি কোনোবাই কৰিছে, তাক পৰিহাৰ কৰাৰ দাবীত আজি যোৰহাটত আমি ছয় জনগোষ্ঠীৰ কোচ ৰাজবংশী সমন্বিতে আমি এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। ইয়াত জনজাতি সুৰক্ষা পৰিষদ অসমৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু সকলো ৰাইজ ইয়াত আহিছে। আপোনালোককো আমি অনুৰোধ কৰিছোঁ, অসমৰ নামঘৰ বচাবলৈ হ'লে, অসমৰ বিহু বচাবলৈ হ'লে, অসমৰ অসমীয়া ভাষা বচাবলৈ হ'লে, অসমৰ থলুৱা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি বচাবলৈ হ'লে অসমখন এখন সংৰক্ষিত ট্ৰাইবেল ৰাষ্ট্ৰ লাগিবই, ৰাজ্য লাগিবই। ইনাৰ লাইন পাৰ্মিট লাগিবলৈ অৰুণাচলৰ লেখীয়া। আৰু নহ'লে আমি দিনক দিনে এই কুটিল ষড়যন্ত্ৰ উপনিৱেশিক শোষণকাৰীহঁতৰ হাতত পৰি আমি দিনক দিনে ত্ৰিপুৰীসকলৰ দৰে হ'বলৈ গৈ আছোঁ। সেইকাৰণে ৰাইজক আমি সাৱধান কৰি দিবলৈ আহিছোঁ। ৰাইজ ওলাই আহক, ST আমাক লাগিব, জনজাতি ৰাজ্য লাগিব, ইনাৰ লাইন পাৰ্মিট লাগিব, ST আৰু ভাগ কৰি ST কৰাটো আমি নামানো। যিকোনো ৰাজনীতি দলে নিৰ্বাচন আহিলে আপোনাৰ কোচ ৰাজবংশীকে হওক বা অন্য 5 জনগোষ্ঠী, সকলো ৰাজনৈতিক দলে নিৰ্বাচন অহাৰ লগে লগে ST কৰিম বুলি কয়। অৰ্ডিনেন্সো কৰি দিলে, বিলো আনিছিলে। কংগ্ৰেছৰ দিনতো বিল নাম্বাৰ 2196 বিল চিলেক্ট কমিটিলৈ গ'ল। চিলেক্ট কমিটিও একদম লোকসভাত আমাক ছয় জনগোষ্ঠীক কৰিব লাগে বুলি
1997 চনৰ 14 আগষ্টতে ছাবমিট কৰিলে। তাৰপিছত বিজেপি চৰকাৰ আহিল। বিজেপি চৰকাৰে এখন বিল আনি পেলাই সংসদত উপঙাই থৈছে। ST কৰিব নোৱাৰাৰ কাৰণ কি? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপুনি কওক কিয় ST কৰিব পৰা নাই? আপুনি কেন্দ্ৰীয় মন্ত্ৰী আৰু আপুনি অসমৰ মুখ্যমন্ত্ৰী। যদি 6 জনগোষ্ঠীক জনজাতি তালিকাভুক্ত কৰি অসমখন ট্ৰাইবেল ষ্টেট নকৰে, ইনাৰ লাইন পাৰ্মিট নিদিয়ে, অসমীয়া জাতিৰ মুখৰ কথাত আমাৰ অসমখন সংৰক্ষিত হ'ব নেকি? এই কথাটো আজি প্ৰফুল্ল মহন্তই জনাওক, এই কথাটো আজি সৰ্বানন্দ সোণোৱালে জনাওক, এই কথাটো আজি অতুল বৰাই জনাওক, এই কথাটো আজি আমাৰ যিসকলে আছু নেতৃত্ব দিয়া এতিয়া মন্ত্ৰীসভাত আছে সেইসকলে অসমৰ ৰাজ্যক জনাব লাগে যে ST ৰাজ্য কিয় দিব নোৱাৰি, ST কিয় কৰিব নোৱাৰি, কি কাৰণে বিলম্ব কৰা হৈছে, কিয় উপনিৱেশিক শোষণ ইয়াত চলি থাকিবলৈ দিয়া হৈছে, এই কথাখিনি আমি তেওঁলোকৰ জানো। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কংগ্ৰেছৰ ভুলৰ বাবে 6 জনগোষ্ঠী এজন মুখ্যমন্ত্ৰীয়ে মতা মানুহ মাইকী কৰিব নোৱাৰে, মাইকী মানুহ মতা কৰিব নোৱাৰে। ভাৰতৰ সংবিধানত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ক্ষমতা অসীম। কোনে কৰিছে কাৰোবাক দোষাৰোপ দিয়াটো ডাঙৰ কথা নহয়, কাৰোবালৈ দুখ ঠেলি দিয়াটো ডাঙৰ কথা নহয়, কিন্তু সমস্যা এটা সমাধান কৰি দেখুৱাব পৰাটোহে মতা পুৰুষৰ কাম। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ, কোনোবাই আজি তাৰ ফল পাইছে, কোনোবাই ST কৰা নাই, জনগোষ্ঠীকেইটাক ঠগিছে, তাৰ ফল পাইছে, আৰু জনগোষ্ঠীকেইটাক যোনে ঠগিব, অসমখন যদি ট্ৰাইবেল ষ্টেট নকৰে, 6 ক্লজ যদি ৰূপায়ণ নহয়, আৰু যদি ইনাৰ লাইন পাৰ্মিটেৰে অসমৰ সকলো অন্যান্য থলুৱা জনগোষ্ঠীৰ বাদেও অসমৰ অন্যান্য যিখিনি থলুৱা জনগোষ্ঠীয়ে যিবিলাকে নামঘৰ সংস্কৃতিৰ দ্বাৰা, বিহুৰ দ্বাৰা, যিসকলে আমাৰ থলুৱা জনগোষ্ঠীবিলাকে আমাৰ অসমীয়া ভাষাৰ দ্বাৰা আমি মূৰ দাঙি থিয় হৈ আছোঁ, এইসকলক যোনে প্ৰতাৰণা কৰিব তাক কিন্তু অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।